মই ডক্টৰ মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছো এটি ৰিমিডিন। নতুন বছৰ আহি পালেহিয়ে। আগন্তুক নৱবৰ্ষৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালো আৰু সকলোকে ধন্যবাদ জনালো এইখিনি সময়লৈকে মোৰ লগত মোৰ যাত্ৰাত অংশীদাৰ হৈ আপোনালোকে মোক যথেষ্ট অনুপ্ৰাণিত কৰিলে। আগলৈও আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিলো। আপোনালোকৰ মৰমে আপোনালোকৰ আশীৰ্বাদে মোৰ জীয়াই থকাৰ প্ৰেৰণা। বহুতে মোক নতুন বছৰৰ ৰিমিডিৰ কথা কৈছিল। আগত মই ভিডিঅ' এটা দিছো আৰু আজিও এটা মই ৰিমিডিৰে ভিডিঅ' দিওঁ। আচলতে এই বছৰ 2025 বৰ্ষটো আমাৰ সকলোৰে বাবে বহুত বেয়া আছিল। সকলোৱে মানসিক অশান্তি ভুগি আছে। কোনোবাই হয়তো টকা পইচাৰ সমস্যাত, কোনোবাই লিগেল মেটাৰ্ছত, কোনোবাই ৰিলেশ্যনৰ বিভিন্ন সমস্যাত ভুগি আছিল। এই দুটা বছৰ 2024 বছৰটো কাৰ্মিক বছৰ আৰু এই বছৰটো মংগলৰ বছৰ। কাৰণ যিসকলে বেয়া কৰিছে তেওঁলোকক মংগলে শাস্তি দিছে আৰু হনুমানে শাস্তি দি আছে। বিশেষকৈ নাৰীৰ ক্ষেত্ৰত যিবিলাক পুৰুষে এই বছৰ বেয়া কৰিছিলে তেওঁলোকক হনুমানে বহুত বেছি বেয়াকৈ শাস্তি দি আছে। গতিকে এই বছৰটো ভালে বেয়াই গ'ল বাৰু। আগন্তুক বছৰটো সূৰ্যৰ বছৰ, নতুন আৰম্ভণিৰ বছৰ। সূৰ্যই সকলোকে নিউ বিগিনিং দিব। টকা পইচাৰ ফালৰ পৰা, ৰিলেশ্যনৰ ক্ষেত্ৰতো যি হৈ গ'ল, হৈ যোৱাটো হৈ গ'ল। সকলোৱে যাতে নতুনকৈ ভালকৈ আৰম্ভণি কৰে। যিবিলাক ভুল আছিল ভুলবিলাক শুধৰণি কৰি তেওঁলোকে নিজকে এটা শুদ্ধ পথত আনি সম্পৰ্কবোৰ ভালদৰে ধৰি ৰাখি আগবঢ়াত নিজেও নিজৰ সহায়ক হওক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো হৈছে আচলতে আজি যিটো ভিডিঅ' দিম সেইটো মেণ্টেল পিচ আৰু ষ্ট্ৰং যিটো ষ্ট্ৰেংথ হয়, শক্তিৰ বাবে হয়। যিসকলে মানসিক বহুত কষ্টত এই বছৰটো আছিলে তেওঁলোকৰ কাৰণে। তেওঁলোকে কি কৰিব, তেওঁলোকে এই ৰিমিডিটো কৰাৰ বেষ্ট সময় হৈছে সোমবাৰে গধূলি সময়ত। এনেও কৰিব পাৰি, যে নতুন বছৰ বুলি যদি কৰিব নোৱাৰে আপোনালোকে পিছতো কৰিব পাৰি এই ৰিমিডিটো। আৰু যিহেতু কালি 1 তাৰিখ আৰু বৃহস্পতিবাৰেও কৰিব পাৰি, কিন্তু ৰাতিপুৱা 9 বজাত সূৰ্য উদয় হোৱাৰ পিছত 9 বজাত কৰিব লাগিব। কালি সকলোৱে কৰিব পাৰে 9 বজাত। নতুন বছৰৰ প্ৰথম দিন বৃহস্পতিবাৰে 9 বজাত কৰিব। নহলে সোমবাৰে 11টা সোমবাৰ কৰিব লাগিব। 11টা সোমবাৰ গধূলি সূৰ্য অস্ত যোৱাৰ পিছত। আপোনালোকক কি লাগিব, এটা ঘিৰ চাকি লাগিব। ঘিৰ চাকি আৰু অকমান চাউল, নভগা চাউল, অক্ষত বুলি কয়, বগা ফুল আৰু এটা বাটিত পৰিষ্কাৰ পানী ল'ব। তাৰপিছত উত্তৰ ফালে বা পূব ফালে মুখ কৰি বহিব আৰু বহি ল'ব ভালকে, ধুনীয়াকে ৰঙা আসনত বহিলে ভাল। নিজৰ নাৰ্ভাছ চিষ্টেমটো একদম শান্ত কৰি ল'ব। তাৰপিছত চাকিটো জ্বলাই ল'ব, নিজৰ চকু বন্ধ কৰিব আৰু নিজৰ হাত এখন, সোঁ হাতখন নিজৰ অন্তৰৰ ইয়াত দিব। দিয়াৰ পিছত আৰু এখন হাত নাভিত দিব, নিজৰ নাভিত দিব। বাওঁখন হাত, সোঁ হাতখন হাৰ্ট চক্ৰত দিব আৰু বাওঁ হাতখন নাভিত দিব। তাৰপিছত কি কৰিব, 12টা দীঘল লাহে লাহে এনেকে উশাহ ল'ব। 12টা উশাহ ল'ব, লাহে লাহে 12 বাৰ উশাহ ল'ব আৰু এৰি দিব। 4 ছেকেণ্ডৰ কাৰণে উশাহটো টানিব, 6 ছেকেণ্ড হোল্ড কৰিব, হোল্ড কৰি লাহেকে এৰি দিব। তাৰপিছত নিজৰ নিজে নিজক ক'ব, নিজৰ অন্তৰখনক ক'ব যে মই সুৰক্ষিত। এই বৰ্তমান সময়ত মই নিজকে সুৰক্ষিত বুলি ভাবো। তাৰপিছত 11 বাৰ আপুনি নিজকে ডাঙৰ ডাঙৰকে নিজে শুনাকে ওম সোম সোমায় নমঃ এই মন্ত্ৰটো মাতিব। ওম সোম সোমায় নমঃ 11 বাৰ মাতিব। এই মন্ত্ৰটো আপোনালোকে ডেইলিও মাতিব পাৰে মানসিক শান্তিৰ কাৰণে। 11 বাৰ যদি ডেইলি মাতি থাকে নহয় সদায়, তেতিয়াহ'লে মানসিক এনজাইটি, ডিপ্ৰেশ্যন আপোনাৰ নোহোৱা হয়। ইমোচনেল যিবিলাক ইমবেলেঞ্চ আছে ৰিডিউচ হয়, সেইবিলাক বেলেঞ্চ হয়। মুড চুইং যিবিলাক হয় সেইবিলাক ৰিডিউচ হয়। ওম সোম সোমায় নমঃ 11 বাৰ মাতিব। তাৰপিছত কি কৰিব, নিজৰ ইনাৰ শক্তি, যিটো ইনাৰ ষ্ট্ৰেংথ আৰু ক্লিয়াৰিটিৰ কাৰণে কি কৰিব, যিটো চাকি আছিল চাকিটোৰ চাইডত
ধুনীয়াকে ফুল আৰু চাউল অৰ্পণ কৰিব অৰ্পণ কৰি ওম নমঃ শিৱায় মনঃ শান্তিম দেহি দেহি নমঃ ওম নমঃ শিৱায় মনঃ শান্তিম দেহি দেহি নমঃ এই মন্ত্ৰটো 21 বাৰ মাতিব 21 বাৰ এই মন্ত্ৰটো মাতিব এটো হৈছে ইমোশনাল গ্ৰাউন্ডিংৰ কাৰণে নিজৰ ভয় গিল্ট অভাৰথিংকিং এইবিলাক ৰিডিউস কৰিব 21 বাৰ মাতিব ওম নমঃ শিৱায় মনঃ শান্তিম দেহি দেহি নমঃ এই মন্ত্ৰটো মাতাৰ পিছত পানীৰ বাউলটো বাটিটো হাতত লব হাতত লৈ টাচ কৰিব কৰি কি কব যে মোৰ মনটো শান্ত হল মোৰ মনটো পৰিষ্কাৰ হল আৰু সুৰক্ষিত হৈ থাকিল তেনেকে কব কৰি তিনটা ড্ৰপ প্ৰথম ড্ৰপটো হাতৰ তলুৱাত লব এনেকে তিনটা ড্ৰপ হাতৰ তলুৱাত লব আৰু তিনটা ড্ৰপ আপোনাৰ ফৰহেড কপালত লগাব লগাই এইটো আপুনি 11 সপ্তাহ 11টা সোমবাৰ কৰিবই লাগিব 11 সপ্তাহ কৰিব যদি কালিৰ পৰা আপোনালোকে আৰম্ভ কৰে তাৰ পিছত আপোনালোকে 11টা সোমবাৰ কন্টিনিউ কৰিব দেখিব আপোনাৰ যিবিলাক ভয় আছিল মানসিক দুশ্চিন্তা আছিল হেবিলাক লাহে লাহে দূৰ হ'ব ধন্যবাদ মোৰ ভিডিওটো যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব ৰাধে ৰাধে